চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কিয়ে সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं চাৰ্চলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ নমস্কাৰ আপোনাৰ শুভ নামটো সুস্মিতা সূত্ৰধাৰা আপুনি কোন ঠাইৰ পৰা আহিছে মই বৰপেটা ডিষ্ট্ৰিক্ট হাউলি অসমৰ পৰা আহিছোঁ সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল মই 2017 জানুৱাৰী মাহৰ 12 তাৰিখে লৈছিলোঁ
তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, বহুতো সাধনা চলি আছিলে, যেনেকুৱা ঘৰৰ মানে ডাঙৰ জ্যেষ্ঠসকলে যেনেকুৱাকৈ সাধনা কৰে, কিবা কিবি কৰে, সেইবিলাকেই চলি আছিলে। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত আপুনি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আচলতে মই তেতিয়া 10মান শ্ৰেণীত পঢ়ি আছিলোঁ আৰু আমাৰ তাতে ৰাস মেলা হয়। ৰাস মেলাত গৈ পেলাই দেউতাই এখন কিতাপ পালে, তেতিয়া ভকতসকলে সেৱা কৰি আছিলে। মই বাৰু নাজানিছিলোঁ, কিন্তু ৰাতি আহি পেলাই যেতিয়া ক'লে যে কিতাপ এখন পাইছোঁ, পঢ়ি চাওঁ, মই সিমান ভালদৰে নাজানো যিহেতু সৰু আছিলোঁ। তেতিয়া আকৌ দেউতাই পঢ়ি পেলাই, দেউতাই যিহেতুকে কিতাপ চিতাপ নপঢ়ে, এনেকুৱা মানুহ, তেওঁ কিতাপ পঢ়ি পেলাই ক'লে যে নাই, জ্ঞানটো ভাল আছে। আকৌ সাধনা টিভিৰ খোজ পালে, মানে সাধনা চেনেলত আমাৰ গুৰুজী সৎসং দিয়ে এতিয়া, তেতিয়া ক'লে যে ভাল জ্ঞান বুজাইছে, ইয়াৰ পৰা নম্বৰ পাত লোৱাচোন। নম্বৰ লোৱাৰ পিছত তাতে কল কৰিলোঁ। কল কৰাৰ পিছত বৰবালা আশ্ৰম দিল্লীত পালোঁ। তাতে ক'লে যে ঠিক আছে, তোমালোকৰ ওচৰে পাজৰে এনেকুৱাকৈ অসমত এখন নামদান কেন্দ্ৰ আছে, নাহৰকটীয়া বুলি। নাহৰকটীয়া এতিয়া ক'ত হয়? ডিব্ৰুগড়ত হয়, অসমৰ উজনি অসম হয়। তেতিয়া ক'তো যাই পোৱা নাই, মানে আমাৰ পৰিবাৰৰ পৰিস্থিতি এনেকুৱা, মানে আমি ক'তাও ফুৰিবলৈ নাযাওঁ। তেতিয়া ক'লে যে ঠিক আছে, আমি যাওঁ, যাই পেলাই নামদান ল'ব লাগে, যিহেতু জ্ঞান ভাল লাগিছে, কিন্তু যাওঁ কেনেকৈ? এতিয়া ইতিমধ্যে কি হ'ল, আমাৰ ওচৰতে আৰু এজন ভগতৰ ঘৰ, তেতিয়া তাতে পুস্তক সেৱাৰ কাৰণে গাড়ী গৈছে। পুৱা উঠি পেলাই কয় যে গুৰুজীৰ সৎসংগৰ হেৰিবিলাক চলি আছে নেকি? যিহেতু মা আৰু দেউতা মানে আধ্যাত্মিকভাৱে তেওঁলোকে বহুত জড়িত আছিলে সেইসকলৰ লগত, মোৰ মা বেছিকৈ। আকৌ তেওঁ ক'লে যে, দেউতাক ক'লে ঠিক আছে আপুনি যাওক, মানে চাই আহকচোন কি হৈ আছে, আৰ্মি কেম্পৰ সিফালে কি হৈ আছে। দেউতাই যাই পেলাই নাহে, যিজন মানুহে গা নোধোৱাকৈ একো নাখায়, তেতিয়া তাৰে গুৰুজীৰ ভগতসকলৰ লগত মানে জ্ঞান চৰ্চা কৰি পেলাই তেওঁ নাম ল'বলৈ সাজু হৈছে। এতিয়া আমাৰ ঘৰৰ পৰা চবকে মাতিলে যে আহা তোমালোকে, এনেকুৱাকৈ সঁচাকৈ গুৰুজীৰ পুস্তক সেৱাৰ গাড়ী আহিছে, ইয়ালৈ অকণমান আহি পেলাই জ্ঞানবিলাক বুজি যোৱা। তো গ'লোঁ, চবেই যোৱাৰ পিছত থিৰাং হ'ল যে নামদান ল'ম। এতিয়া কিছু ভগতেও ক'লে যে এনেকুৱাকৈ নামদান ল'লে বহুতো উপকাৰ হয়। তেতিয়া মই বুজি পোৱা নাছিলোঁ, কিন্তু লাহে লাহে যেতিয়া ঘৰত এতিয়া চৰ্চা যদি চলি থাকে, আমিও বুজিবলৈ সক্ষমেই হৈ যাওঁ যে কিবা এটা ভাল হ'বলৈ গৈ আছে। তেতিয়া নাম ল'লোঁ। কিবাকৈ নাম লোৱাৰ পিছত মোৰ বেছি বিশ্বাস নাছিলেই, কিয়নো মাক দেউতাকৰ পৰা পাইছিলোঁ, মোৰ নিজা কিবা জ্ঞানে নাই, 10মান শ্ৰেণীৰ ছাত্ৰী হৈ। তেতিয়া নাম লোৱাৰ পিছত মই জোৰ জবৰদস্তিকৈ মানে একোৱে নিয়ম নামানো, নখপালিচ লগাইছিলোঁ। নখপালিচ লগাই পেলাই বহুতো হৈ গ'লে, মানে মই পৰি গ'লোঁ, মোৰ ভৰি ভাঙিলি না কি হ'লে, মই খোজকাঢ়িব নোৱাৰা হ'লোঁ। তেতিয়া সন্ধিয়া ভগতসকলৰ লগত কথা পতাৰ পিছত দেউতাক ক'লে যে দণ্ডবোধ এটা কৰিবলৈ দিয়া, সৰু হয় এতিয়া একো বুজি নাপায়। মই যাই পেলাই সন্ধিয়া দণ্ডবোধ কৰাৰ লগে লগে মোৰ ভৰিৰ মোচকা খাইছিলে না ভাঙিছিলে না কি হৈছিলে, সেইখিনি ঠিক হৈ গ'ল লগে লগে। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শ্ৰদ্ধালুসকলে বিভিন্ন প্ৰকাৰে লাভ পায়। যিহেতু আপুনি নাম দীক্ষা লোৱাৰ পিছতে আপুনি এটা লাভৰ কথা ব্যক্ত কৰিলে, আপোনাৰ যি ভৰিখন পৰি পেলাই কষ্ট পাইছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। ইয়াৰ উপৰিও আপুনি অন্য আৰু কিবা লাভ পাইছেনে? হয়, মানে লাভৰ কথা কি কওঁ, মোৰ লগত চমৎকাৰবিলাকেই হৈছে ক'ব লাগে বেছিকৈ, কিয়নো জগত সমাজত যিবিলাক অন্ধবিশ্বাস কুৰীতিবিলাক চলি আছিলে, সেইবিলাক মই সৰুৰে পৰা দেখা পোৱাৰ পিছত মোৰ হৈ গৈছিলে যে এনেকুৱা আৰু জীৱন হয় নেকি, এনেকুৱা আৰু আকৌ মানে ভক্তি হয় নেকি, য'ত মানে আমি দুদিন পিছে এই বেজৰ পিছত এই কবিৰাজৰ পিছত যাব লাগে, এইবিলাক কিবা ভক্তি হয় নেকি? এইবিলাকতো ভক্তি মাৰ্গৰ কথাই নহয়। পিছত যেতিয়া মাক দেউতাকে নাম দীক্ষা ল'লে, ময়ো নাম দীক্ষা ল'লোঁ। এইবিলাক গোটেইখিনি এৰি পেলাই আমি এইপিনে আহিছিলোঁ। যেতিয়া ঘৰৰ সকলো পৰিবাৰৰ মাজত মানে এনেকুৱা লাগিছিলে যে ক্লাছ 10 পঢ়াৰ পিছত 12 পঢ়াৰ পিছত ছোৱালীজনীক বিয়াহে দিব লাগে, মোৰ দেউতাকৰ মনলৈ আহিলে যে নাই, ছোৱালীক পঢ়াম। মই নিজে ভবা নাছিলোঁ যে মই গুৰুজীৰ নাম দীক্ষা লোৱাৰ পিছত আমাৰ পৰিয়ালত প্ৰথম মানে এনেকুৱা এজন হ'ম যিজনে মাষ্টাৰ্ছ কমপ্লিট কৰিব, তথাপিও এনেকুৱা এখন ছাবজেক্ট লৈ যিটো মানুহে সপোনতো কল্পনা কৰিব নোৱাৰে। কিয়নো মোৰ দেউতা অফিচাৰো নহয়, মোৰ দেউতা কোনো বিষয়ববীয়াও নহয়,
এনেকুৱা চৰকাৰী কৰ্মচাৰীও নহয় মই মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ সেইটোকো এখন মানে এটা কাহিনীয়ে কিয়নো গোটেই যিখিনি বিশ্ববিদ্যালয়ত মই হেৰি কৰিছিলোঁ এণ্ট্ৰান্স পৰীক্ষা দিছিলোঁ ৰিজাল্ট মোৰ সফলে সুকলমে মই পাছ কৰিবলৈ সক্ষম হ'লোঁ এইফালে ৱেষ্ট বেংগলৰ যাদৱপুৰ ইউনিভাৰ্চিটি কওঁ এইফালে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি কওঁ মই CUET পৰীক্ষা দিলোঁ এনেকুৱা সময়তে মই কাশী হিন্দু বিশ্ববিদ্যালয়ত মই হেৰি কৰিলোঁ মোৰ নামভৰ্তি কৰিলোঁ নামভৰ্তি কৰাৰ পিছত তাতে মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পিছত মানে আকৌ এটা কি চমৎকাৰ দেখা পালোঁ যে মাষ্টাৰ্ছ কৰি থকাতে মোৰ মানে কিডনীত ষ্ট'ন হ'লে সেইটো 7.11 mm তেতিয়া ডাক্তৰসকলে কয় নহয় যে অস্ত্ৰোপচাৰ কৰিব লাগিব লেপ্ৰচি কৰিব লাগিব হেৰি হ'ব 3-4 মাহ ঔষধ খাব লাগিব সেইখিনি মই জাষ্ট মানে গুৰুজীৰ তাতে চিঠি লিখাৰ পিছতে চিঠি লিখি পেলাই জনালোঁ যে গুৰুজী মোৰ এনেকুৱা হৈছে মোৰ মানে আকৌ যেতিয়া আহি চেকআপ কৰিলোঁ তেতিয়াই মোৰ গোটেইখিনি শেষ হৈ গ'ল মানে 7.11 mm পাথৰ মানে হেৰি ষ্ট'নখিনি গলিবলৈ কিমান সময় লাগে কিন্তু মোৰ বেছি সময় নালাগিলে 30 দিনমানহে ঔষধ খাইছিলোঁ তাৰপিছত মই একেবাৰে পৰিত্ৰাণ পাই গ'লোঁ তাৰপিছত আকৌ এটা চমৎকাৰ হ'ল কি মই নেট পৰীক্ষা মানে আমাৰ শিক্ষিত সমাজে সকলোৱে জানে যে মাষ্টাৰ্ছ কৰাৰ পিছত যদি প্ৰফেচাৰ হ'ব লাগে বা কিবা হ'ব লাগে তেতিয়া ইউনিভাৰ্চিটিত চাকৰি পাবলৈ হ'লে বা কিবা পাবলৈ হ'লে PhD এডমিশ্যন ল'বলৈ হ'লে নেটৰ দৰকাৰ হয় মই পৰীক্ষা দিছিলোঁ কিন্তু সফল হোৱা নাই গুৰুজীৰ তাতে আৰ্জি লগাই পেলাই মই এবাৰ যেতিয়া পৰীক্ষা দিলোঁ তেতিয়া মই নেটত সুকলমে পাছ কৰিলোঁ সেইটো ভাল নম্বৰ লৈ এইটো গোটেইখিনি গুৰুজীৰ চমৎকাৰে হয় মই লাভৰ কথা কি ক'ম মোৰ আধ্যাত্মিক লাভো বহুত কিয়নো মোক্ষ প্ৰাপ্তিৰ ৰাস্তাখিনি পাইছোঁ আমি সমাজৰ যি কুৰীতি সেইখিনি এৰিবলৈ পাইছোঁ যিহেতু অসমৰ পৰা মই আহিছোঁ তো অসমত এনেকুৱা কি হয় উজনি অসম কওঁ বা নামনি অসম কওঁ তেতিয়া আমাৰ হেৰি হৈ যায় যে এই অন্ধবিশ্বাস কুৰীতি ডাইনী প্ৰথা এইবিলাক চলিয়ে থাকে এইখিনিৰ পৰা মই পৰিত্ৰাণ পাইছোঁ আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শিক্ষাৰ দিশতো বিভিন্ন প্ৰকাৰে লাভ পাইছে লগতে আপোনাৰ কিডনীত যি পাথৰ থকাৰ কথা ক'লে আপুনি সেই পাথৰ 7.11 mm যিটো পাথৰ আছিলে সেই পাথৰটো সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে ঠিক হৈছে বুলি আপুনি ব্যক্ত কৰিছে এইটো কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ আপুনি লাভ পাবলৈ সক্ষম হৈছে এতিয়া গুৰু কৰি থাকোঁ কিন্তু আমি যদি গুৰু ৰূপত যদি ভগৱানক নাপাওঁ তত্ত্বদৰ্শী সন্ত এজনক নাপাওঁ তেতিয়াতো সম্ভৱ নহয় লাভ এই কাৰণেই সম্ভৱ কিয়নো তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ বৰ্তমান সময়ত পৃথিৱীৰ একমাত্ৰ গুৰু হয় যিয়ে সকলো সৎগ্ৰন্থৰ আধাৰিত আমাক শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে যাৰ জৰিয়তে আমাৰ নাম দীক্ষা লোৱাৰ লগে লগে যিখিনি মন্ত্ৰ জপ কৰিবলৈ দিয়ে সেইখিনিও শাস্ত্ৰ সন্মতিত আৰু যাৰ জৰিয়তে আমাৰ গোটেইখিনি ইমান ভগত সমাজে আৰু লগতে ময়ো ইমানখিনি লাভ পাবলৈ সক্ষম হৈছোঁ যেহেতু আপুনি এগৰাকী শিক্ষিত যুৱতী সেই হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ তেখেতৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি ভক্তসকলৰ যেতিয়া অনুভৱ চাওঁ তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্নজনে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰিছে লগতে সমাজ কল্যাণমূলক বিভিন্ন তেওঁ সেৱা আগবঢ়াই আহিছে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে সন্ত ৰামপাল গুৰুমাজে মানৱ সেৱাত কেনেধৰণৰ অৱদান আগবঢ়াইছে আচলতে ইমানখিনি অন্ধ শ্ৰদ্ধা আৰু কুৰীতি কুসংস্কাৰবিলাক আমাৰ সমাজত বিয়পি আছে যিখিনি একমাত্ৰ শাস্ত্ৰসন্মত ভক্তিৰ অৱদান আগবঢ়াই হওক বা আমাৰ ভগতসকলৰ সমাজৰ যিখিনি সেৱাৰ দ্বাৰা গুৰুজীয়ে বা সন্ত ৰামপালজী মহাৰাজে হেৰি কৰিছে এইখিনি একমাত্ৰ তেওঁৰ কাৰণেই সম্ভৱ সন্ত ৰামপালজী মহাৰাজৰ একমাত্ৰ আকৌ উদ্দেশ্য হৈছে যে সমাজৰ পৰা এই নিচা আৰু কুৰীতিবিলাক কুব্যাধিসমূহ সম্পূৰ্ণৰূপে দূৰীকৰণ কৰা আৰু এখন পবিত্ৰ আৰু নিৰ্মল সমাজৰ গঠন কৰা আপুনি এগৰাকী শিক্ষিত যুৱতী সেই হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তি বিধি সাধনা আৰু লগতে আমাৰ সমাজত প্ৰচলিত ধৰ্মগুৰুসকলে যি ভক্তি বিধি আমাক প্ৰদান কৰি আছে তেওঁলোকৰ যি ভক্তিবিধি ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে প্ৰথম পাৰ্থক্যটো এয়াই যে সমাজত প্ৰচলিত যিসকল গুৰু বা কথাবাচক হয় তেওঁলোকে শাস্ত্ৰসন্মত বিধি নকয়
সেইখিনি নোকোৱাকৈ তেওঁলোকে লোকবেদ দন্তকথা অনুসৰিহে আমাক চলিবলৈ এটা গাইড দিয়ে যে এনেকুৱাকৈ কৰিব লাগিব তেনেকুৱাকৈ কৰিব লাগিব, এনেকুৱা কৰিলে নহ'ব তেনেকুৱা কৰিলে নহ'ব। কিন্তু সন্ত ৰামপালজী মহাৰাজে সকলো শাস্ত্ৰ প্ৰমাণিত জ্ঞানহে দিয়ে, যাৰ অধীনত আমি বহুতোখিনি লাভ পাবলৈ সক্ষম হওঁ। যিদৰে মই শিক্ষা সমাজৰ লগত জড়িত, তেওঁলোকে কি কৰে যে বিশ্ববিদ্যালয় হওক বা বিদ্যালয়ত হওক তেতিয়া বহুতোখিনি জ্ঞান দিয়ে যিখিনি একমাত্ৰ কিতাপৰ আধাৰিতহে, গ্ৰন্থ আধাৰিতহে জ্ঞান দিয়ে, যাৰ ফলতে আমি পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰোঁ। আৰু যেতিয়া আমি আউট অফ চিলেবাছ গৈ পেলাই যদি পঢ়োঁ, বিনা গ্ৰন্থে যদি পঢ়োঁ, এজন শিক্ষকে যদি শিকায়, তেতিয়া গোটেইখিনি চিলেবাছ খেলমেল হৈ যাব আৰু আমি পৰীক্ষাত পাছেই কৰিব নোৱাৰিম। এনেকুৱা হৈছে যে সন্ত ৰামপালজী মহাৰাজ হৈছে আমাৰ মুখ্য শিক্ষক, যিয়ে আমাক শাস্ত্ৰ বা গ্ৰন্থ অনুসৰিহে পবিত্ৰ গ্ৰন্থসমূহৰ পৰা জ্ঞান উলিয়াই আমাক এটা ভক্তিৰ মাৰ্গ দেখাইছে। আৰু আন গুৰুসকলে আউট অফ চিলেবাছ গৈ পেলাইহে আমাক জ্ঞান দিয়ে, যাৰ ফলত তেওঁলোকৰ অধীনত থকা সময়ত যেতিয়া আমি ভক্তিসমূহ কৰিছিলোঁ লাভ পাবলৈ সক্ষম হোৱা নাছিলোঁ। কিন্তু সন্ত ৰামপালজী মহাৰাজৰ শৰণাগত হৈ আমি বহুতো ধৰণৰ আধ্যাত্মিক হওক, শাৰীৰিক হওক, মই শিক্ষাৰ দিশত হওক বহুতোখিনি লাভ পাবলৈ সক্ষম হৈছোঁ। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰিম? প্ৰকৃত সৎগুৰুৰ নিৰ্ণয় কৰিবলৈ হ'লে আমি প্ৰথমতে নিজৰ শাস্ত্ৰতে চাব লাগিব। শাস্ত্ৰমতে যিজনে জ্ঞান দিব পাৰিব তেওঁৱেই প্ৰকৃত সৎগুৰু হ'ব। আৰু গীতাত যিহেতুকে উল্লেখ আছে যে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ যিজনে ঠিকদৰে বুজাই দিব পাৰিব তেওঁৱেই হ'ব তত্ত্বদৰ্শী সন্ত। এইখিনি গীতাৰ অধ্যায় নম্বৰ 15 1 পৰা 4 নম্বৰ শ্লোকতে লিখা আছে যে ওলোটাকৈ ওলমি থকা বৃক্ষৰ যিজনে সম্পূৰ্ণখিনি বুজাই দিছে বা বুজাব পাৰিব তেওঁৱে একমাত্ৰ সন্ত হ'ব। কিন্তু বৰ্তমান সময়ত যিখিনি গুৰু আছে বা যিখিনি কথাবাচক আছে তেওঁলোকৰ মাজত কোনেও এইখিনি বুজাই দিব পৰা নাই। কিন্তু সন্ত ৰামপালজী মহাৰাজে একমাত্ৰ গুৰু যিজনে এইখিনি জ্ঞান আমাক বুজাই দিবলৈ সক্ষম হৈছে। আপুনি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি নিজে অনুভৱ দাঙি ধৰিলে যে আপোনাৰ যি কিডনীত পাথৰ আছিলে তাৰ পৰা পৰিত্ৰাণ পাইছে, লগতে আপুনি শিক্ষাৰ দিশতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? বাৰ্তানো মই কি দিম, মই হাতযোৰ কৰি অনুৰোধহে কৰিব পাৰিম যে যিখিনি কিতাপ সন্ত ৰামপালজী মহাৰাজে লিখিছে, জ্ঞানগংগা, জিনিকিৰা, এইখিনি পঢ়ি পেলাই আমিও শাস্ত্ৰসন্মত জ্ঞান পাবলৈ সক্ষম হৈছোঁ। তাৰ দ্বাৰা আমি বিভিন্নভাৱে লাভকৃতও হৈছোঁ। আপোনালোকেও সেই কিতাপখিনি পঢ়ি জ্ঞান বুজক আৰু নাম দীক্ষা ল'বলৈ আগ্ৰহী হওক, যাতে আপোনালোকেও মোৰ দৰে বিভিন্ন লাভ গ্ৰহণ কৰিব পাৰে। যদিহে কোনো লোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাটো একেবাৰে সহজ। বৰ্তমান যেতিয়া আমাৰ হাতত ফোন আছে, ঘৰত টিভিও চলি থাকে, বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি নিজৰ একাউণ্টো বনাই ৰাখিছোঁ, তেতিয়া এই বৰ্তমান সময়ত আমি যদি চাৰ্চ কৰি দিওঁ যে সন্ত ৰামপালজী মহাৰাজ, তেতিয়া কি হ'ব যে সন্ত ৰামপালজী মহাৰাজৰ নানান বিষয়ত সৎসং আছে আৰু কিছুমান তাতে নম্বৰবিলাকো চলি থাকে। সেই নম্বৰ যিকোনো এটাতে আপুনি যদি কল কৰি দিয়ে, আপোনাৰ একেবাৰে নিকটৱৰ্তী এখন নামদান কেন্দ্ৰৰ সন্ধান পাব পাৰিব আৰু তাৰে পৰা আপুনি বিনামূলীয়াকৈ নামদান ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এনেকুৱাই কৰা হ'ল, কুমাৰী গাই অনা হ'ল, শিৱজীয়ে ইয়াৰ ওপৰত হাত থলে, এনেকৈ আশীৰ্বাদ দিলে কুমাৰী গাইক, স্তন দীঘল হৈ গ'ল আৰু কুমাৰী গাইৰ গাখীৰ নিজে নিজে ওলাব ধৰিলে আৰু পাত্ৰ ভৰোতেই বন্ধ হ'ল। শিৱজী অন্তৰ্ধান হৈ গুচি গ'ল। গতিকে ইয়াত পৰমাত্মাক চিনি পোৱাটো অতি সহজ হৈ পৰিছে আপোনালোকৰ বাবে, যে বেদে কয় ভগৱান শিশুৰ ধাৰণ কৰি আহে প্ৰত্যেকটো যুগতেই। কিয়নো বেদ কেৱল কলি যুগৰ বাবে লিখা হোৱা নাই, এয়াতো সত্য যুগৰ পৰা চলি আহি আছে আৰু ইয়াক প্ৰত্যেক যুগতেই পৰমাত্মাই এনেকুৱাই লীলা কৰি আহি আছে
যেতিয়া শিশু ৰূপ ধাৰণ কৰি আহে তেতিয়া কুমাৰী গাই গাখীৰ খায়। এয়া বেদেও প্ৰমাণিত কৰে আৰু পৰমাত্মাই স্বয়ং কৰা লীলায়ো প্ৰমাণ কৰে আৰু নিজ চকুৰে দেখা আৰু পৰমেশ্বৰৰ দিব্যদৃষ্টিপ্ৰাপ্ত আদৰণীয় গৰীব দাস চাহেবজীয়ে প্ৰমাণিত কৰে। গতিকে ইয়াৰ পৰা সিদ্ধ হ'ল যে কবিৰ ইজ গড। সেই শিপিনী কবিৰ ধানক কবিৰ যি কাশীত 120 বছৰ আছিলে, যি কমলত আহি প্ৰকট হৈছিলে, তেওঁৱেই সেই উপলক্ষেই যি পৰমাত্মাই আহি আমাক পথ দেখুৱালে, যিয়ে আমাক সৎলোকৰ জ্ঞান দিলে, যি কালে লুকুৱাই ৰাখিছিলে আৰু আমাৰ সকলো সংকট দূৰ কৰিবলৈ তেওঁ মন্ত্ৰ জপ দিলে, ক'লে আৰু পূৰ্ণ মুক্তিৰ বিধি দেখুৱালে। সেইবাবে এই উপলক্ষেই 5 দিনৰ সমাগম আজি আৰম্ভ হৈছে। बोलो सतगुरुदेव जय हो। এই 5 দিৱসীয় সৎসংগ সমাৰোহ পৰমেশ্বৰ কবিৰ দেৱজীৰ এই পৃথিৱীলৈ অহাৰ আনন্দত সেই উপলক্ষে এয়া প্ৰতি বছৰে পালন কৰা হয়। জেঠ মাহৰ পূৰ্ণিমাত বিক্ৰমাদ্য 1455 সেই শুভ দিন আমি প্ৰাণীবোৰৰ বাবে বহুত সুখময় হয়, অমূল্য হয়। যিদিনা পৰমেশ্বৰ ইয়ালৈ আহিছিলে আৰু কালৰ জালৰ লগত আমাৰ পৰিচিত কৰাইছিলে, সেই সময়ত পৰমেশ্বৰে 120 বছৰ থাকি এই যথাৰ্থ জ্ঞানেই নিজৰ মৰমীয়াল আত্মাবোৰক শুনালে। কিন্তু এই কালৰ দূতসকলে, কালৰ গুৰুসকলে, কালৰ লঘুবেদ শুনোৱা ঋষি মহৰ্ষিসকলে, মণ্ডলেশ্বৰ আৰু ব্ৰাহ্মণসকলে পৰমেশ্বৰ কবিৰজীক এই বুলি কৈ ৰিজেক্ট কৰোৱাই দিলে জনতাৰ হৃদয়ৰ পৰা যে তেওঁ শিক্ষিত নহয়। কবিৰ দেৱ সংস্কৃত ভাষাৰ সৈতে পৰিচিত নহয়, যি কাৰণত যি কবিৰ দেৱে যি বেদৰ আৰু পবিত্ৰ গীতা আদিৰ বিষয়ে কয় সেয়া ভুল কৈ আছে। পুণ্যাত্মাসকল, পৰমাত্মাই পৰমেশ্বৰ কবিৰ দেৱজীয়ে, কবিৰ চাহেবজীয়ে 600 বছৰ আগতে যি জ্ঞান নিজৰ সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত, নিজৰ মুখৰ অবিন্দৰে উচ্চাৰিত সেই অমূল্য অমৃত বাণীত, কবিৰ বাণীত যি জ্ঞান কৈছে যে সেয়াই আমাৰ আজিৰ সৎগ্ৰন্থই ইয়াৰ সমৰ্থন কৰি আছে। আপুনি শুনি আছে পৰমাত্মাৰ প্ৰকটৰ লীলা, কাৰণ কবিৰ পৰমেশ্বৰজীৰ বিষয়ে বহুত ভুল ধাৰণা উৎপত্তি কৰি ৰখা হৈছিলে অজ্ঞানতাৰ আধাৰেৰে, যে কবিৰ দেৱে ক'ৰবাত কোনো এগৰাকী বিধৱা ব্ৰাহ্মণী আছিলে, তাইক কোৱা হৈছিলে যে তেওঁ কোনো সন্তৰ আশীৰ্বাদত গৰ্ভলৈ সন্তান আহিছিলে, তাই লাজত পৰি মাৰি পেলাইছিলে। এই সকলোবোৰ দন্ত কথা, লোকবেদ, মিছা কাহিনী। সত্যতাই আজি আপোনালোকক এতিয়া কৈ থকা হৈছে আৰু এই প্ৰমাণেই বেদেও কৰে যে পৰমাত্মা সৎলোকৰ পৰা গতি কৰি আহে, নিজৰ ভাল আত্মাসকলক লগ কৰে। উদ্দেশ্য কি তেওঁৰ পৰমাত্মাৰ সেই আত্মাক লগ কৰাৰ, তেওঁলোকৰ সংকট নিবাৰণ কৰা আৰু নিজৰ জ্ঞানৰ সৈতে পৰিচিত কৰোৱা। পৰমাত্মা কবিৰ দেৱ 4 যুগতে আহিছিলে। সত্য যুগত সৎসুকৃত নামেৰে পৰিচিত আছিল পৰমেশ্বৰ, সেই নামেৰে প্ৰসিদ্ধ হ'ল, যেনেকৈ কলি যুগত কবিৰ নামেৰে প্ৰসিদ্ধ থাকিব কলি যুগৰ শেষলৈকে। কিন্তু আন নামেৰে, আন বেশভূষাৰেও তেওঁ পৰমাত্মা আন ৰূপেৰেও ইয়াত মাজে মাজে প্ৰকট হৈ থাকে। কিন্তু কবিৰ নামেৰে তেওঁৰ মহিমা, তেওঁৰ লীলা সম্পূৰ্ণ কলিযুগত চলিব। এই ধৰণে সত্য যুগত সৎসুকৃত নামেৰে, ত্ৰেতাত মুনীন্দ্ৰ নামেৰে,
দ্বাপৰত কৰুণাময় নামেৰে আৰু কলিযুগত কবিৰ নামেৰে পৰমাত্মা নিজৰ সৎলোকৰ পৰা গতি কৰি ইয়ালৈ আহিলে আৰু এজন জনসাধাৰণৰ দৰে থাকি এক লীলা কৰিলে। প্ৰত্যেক যুগতেই তেওঁ তেনেকৈ কৰে। সেইবাবেই ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 31 মন্ত্ৰ নম্বৰ 17 এইটো স্পষ্ট কৰিছে যে পৰমাত্মা আপুনি আগতেও এক সৰল তেজপুঞ্জৰ শৰীৰ ধাৰণ কৰি আহে। সৰল জনসাধাৰণৰ দৰে আপুনি জীৱন নিৰ্বাহ কৰে। নিজৰ মৰমীয়াল আত্মাবোৰক আপুনি জ্ঞান শুনায়। সেই আগৰ দৰেই আপুনি আকৌ এবাৰ আহক আমাক জ্ঞান শুনাবলৈ। চাৰিওবেদে স্পষ্ট কৰে পৰমেশ্বৰ কবিৰজীৰ বিষয়ে সঁচা কাহিনী কয়। কবিৰ পৰমেশ্বৰজী যেতিয়া শিশু ৰূপত প্ৰকট হৈছিলে, নিৰু আৰু নিমা এক শিপিনী পৰিয়ালে তেওঁক ঘৰলৈ লৈ গ'ল। ইয়াৰ পিছত কি হ'ল, পৰমেশ্বৰে 25 দিনলৈকে গাখীৰ খোৱা নাছিলে, না অন্ন খাইছিলে না পানী খাইছিলে। পৰমেশ্বৰে পিছত কুমাৰী গাইৰ গাখীৰ খালে আৰু এয়াই প্ৰমাণ পবিত্ৰ চাৰিওবেদে কৈ আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 9 স্পষ্ট কৰিছে যে সেই পৰমাত্মা যেতিয়া শিশু ৰূপ ধাৰণ কৰি প্ৰকট হয়, তেওঁৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হৈছিলে। আৰু এই লীলা আজিলৈকে কোনো যাক আমি ভগৱান বুলি মানি আছো, কোনো এজন পৰমাত্মাৰ জীৱনীত এনেকুৱাকৈ নাই। যিখিনি কবিৰ পৰমেশ্বৰজীৰ লীলাত আছে, গতিকে ইয়াৰ পৰা সিদ্ধ হয় যে কবিৰ ইজ গড। কবিৰ পৰমেশ্বৰ হয়, তেওঁ সেই পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম, পৰম অক্ষৰ ব্ৰহ্ম, যি সৎলোকত থাকে আৰু কাশীত শিপিনীৰ ভূমিকা পালন কৰিছিল আৰু পিছত কবি বুলি প্ৰসিদ্ধ হ'ল। গতিকে পুণ্যাত্মাসকল, কবিৰ পৰমেশ্বৰজীয়ে ডাঙৰ হৈ 5 বছৰ আয়ুসৰ পৰাই তেওঁ নিজৰ জ্ঞান প্ৰচাৰ আৰম্ভ কৰি দিছিলে আৰু ডাঙৰ ডাঙৰ মহৰ্ষি বিদ্বানৰ মুখ বন্ধ কৰিছিলে। কিন্তু সেই নীলাজ ব্যক্তিসকলে সদগ্ৰন্থত নিজ চকুৰে দেখাৰ পিছতো মনা নাছিলে, স্বীকাৰ কৰা নাছিলে, কাৰণ তেওঁলোকৰ অহংকাৰ বহু বেছি আছিলে। জানি বুজিও তেওঁলোকে পৰমাত্মাক স্বীকাৰ নকৰিলে। যেতিয়া পৰমেশ্বৰ কবিৰজী 5 বছৰৰ হ'ল, তেওঁ নিজৰ লীলা কৰা আৰম্ভ কৰিছিলে। এদিন কিয়নো পৰমাত্মাৰ ইয়ালৈ সৎলোকৰ পৰা আগমন কি উদ্দেশ্যেৰে হৈছিলে, এয়া আমাৰ পবিত্ৰ গ্ৰন্থ বেদে কৈছে। আপোনালোকক প্ৰথমে বেদ দেখুৱাই আছো, তাৰ পাছত পৰমাত্মাৰ মহিমা শুনাম, যাতে আপোনালোকৰ হৃদয়ত এই পবিত্ৰ কথা সোমাই যায়। যি আমাৰ বেদত লিখা আছে সেয়া আমি স্বীকাৰ কৰিব লাগিব, যি পুৰাণত লিখা আছে সেয়াও স্বীকাৰ কৰিব লাগিব। গতিকে আমি যি শুনিছিলো, যদি সেয়া বেদত, পুৰাণত আৰু গীতাত পোৱা নাযায়, সেয়া ব্যৰ্থ হয়, লোক বেদ হয়, সেয়া দন্ত কথা। সেয়েহে আমি এই দন্ত কথা ত্যাগ কৰিব লাগিব আৰু আমাৰ সদগ্ৰন্থত লিখা যি সত্যতা আছে ইয়াক স্বীকাৰ কৰিব লাগিব। তেতিয়াহে আমি সফল হ'ম। লোকবেদ কাক কোৱা হয়? দন্ত কথা, থলুৱা জ্ঞান। পৰমেশ্বৰ কবিৰদেৱজী নিজেই এজন দাস হ'ল, নিজেই এজন সৎ নাগৰিকৰ ভূমিকা পালন কৰিলে। স্বয়ং তেখেতে এজন ভাল শিষ্যৰ ভূমিকা পালন কৰিলে আৰু নিজেই তেওঁ পৰমেশ্বৰটো আছিলেই। স্বয়ং তেওঁ তত্ত্বদৰ্শী সন্ত অৰ্থাৎ জগত গুৰুৰ ভূমিকা পালন কৰিলে। তেওঁ আমাক বুজাবলৈ ক'লে যে पीछे लग गया जाऊं था मैं लोक वेद के साथ, रस्ते में सतगुरु मिल गए दीपक दे दिया आथ। লোকবেদ সেইবোৰ আছিলে যি আমি প্ৰথমে গ্ৰহণ কৰিছিলো। যেনেদৰে এই দাস প্ৰথমে ভগৱান কৃষ্ণৰ অৰ্থাৎ বিষ্ণুদেৱৰ দৃঢ় পূজাৰী আছিলে।
হনুমানজীৰো পেৰেলেল সমান্তৰালভাৱে তেওঁকো সম্পূৰ্ণ আদৰ সন্মান দিছিলে। লগতে শংকৰ ভগৱানকো আদৰৰ দৃষ্টিৰে চাইছিলে। নিজৰ পৰম্পৰাগত বাবা শ্যামদেৱৰো পূজা কৰিছিলে। গতিকে আমি এই যিবোৰ সাধনা কৰিছিলোঁ সেয়া লোকভেদ আছিলে। আৰু যিদিনাৰ পৰা পৰমাত্মাৰ তত্ত্ব জ্ঞানৰূপী টৰ্চ মই পালোঁ, এই বন্তি পালোঁ, সেই দিনাৰ পৰাই মই সেই পোহৰত খোজকাঢ়িব ধৰিলোঁ আৰু লোকভেদ ত্যাগ কৰিলোঁ। গতিকে পৰমাত্মাই আমাক সোঁৱৰাই দিয়ে যে যিসকল সৰল আত্মাই ভুল সাধনা কৰি আছে আৰু সিহঁতে যেতিয়া এই তত্ত্বজ্ঞানৰূপী চাকি পাব, তেতিয়া সিহঁতে সেই তত্ত্বজ্ঞানৰ পোহৰত সুমাৰ্গত খোজ দিব, কুমাৰ্গৰ পৰা উভতি আহিব। পৰমেশ্বৰ কবীৰদেৱজী যেতিয়া 5 বছৰৰ হৈছিল, তেতিয়া তেওঁ এই ভক্তিৰ মৰ্যাদাক পুনৰ স্থাপিত কৰিব বিচাৰিছিলে। সকলো ঠাইতে কাম খেলি মেলি হৈ আছিলে। এতিয়া পৰমাত্মাক পাবৰ বাবে প্ৰথম খোজ হৈছে গুৰুদেৱ থাকিব লাগিব। সকলোতকৈ প্ৰথম যিটো পইণ্ট, প্ৰথম যিটো খোজ ভক্তি মাৰ্গত আগলৈ যোৱাৰ, যে আমাক এজন গুৰু লাগিব। পৰমেশ্বৰ কবীৰদেৱজীৰ গুৰুৰ আৱশ্যকতা নাছিল, কিন্তু তেওঁ আমাৰ বাবে এটা মৰ্যাদা বনাবৰ বাবে, যাতে অহা সময়ত এই কালৰ দূতবোৰে এনেকৈ যাতে নকয় যে কবীৰদেৱেনো ক'ত গুৰু ধৰিছিলে। এই দৃষ্টিকোণেৰে পৰমেশ্বৰে 104 বছৰৰ বয়সৰ বৃদ্ধ আৰু সুপ্ৰসিদ্ধ সন্ত, সুপ্ৰসিদ্ধ ব্ৰাহ্মণ ঋষি মহৰ্ষি ৰামানন্দজীক গুৰু ৰূপত ধাৰণ কৰিলে। সেই সময়ত এটা সমস্যা অতি ডাঙৰ আছিলে। বৰ্ণ বৈষম্য চৰম সীমাত আছিলে। আৰু কবীৰ পৰমেশ্বৰজী ক্ষুদ্ৰ বৰ্ণত প্ৰতিপালিত হৈছিলে, যেনেকুৱা লীলা কৰিছিলে। তেওঁ ক্ষুদ্ৰ বৰ্ণৰ শিপিনী জাতিৰ, আৰু ব্ৰাহ্মণসকলে কেৱল নিজৰ জাতিকহে শিক্ষা প্ৰদান কৰিছিলে, তেওঁলোককহে দীক্ষা দিছিলে। আৰু ক্ষুদ্ৰ বৰ্ণৰ লোকসকলকতো ওচৰলৈ আহিবলৈ দিয়া নাছিলে, দূৰৰ পৰাই কথা পাতিছিলে, শিষ্যটো বনোৱাই নাছিলে। এতিয়া ৰামানন্দজী পৰমাত্মাৰ মৰমৰ আত্মা আছিলে। সত্যযুগত যেতিয়া পৰমেশ্বৰ সৎস্বকৃত নামেৰে আহিছিলে, সেই সময়ত এই ৰামানন্দজী বিদ্যাধৰ নামৰ ব্ৰাহ্মণ আছিলে। তেওঁৰ পত্নীৰ নাম দীপিকা আছিলে। তেওঁলোক দুয়োৰে কোনো সন্তান নাছিলে। এই ধৰণেই পৰমেশ্বৰে এটা পুখুৰীত কমলৰ পুষ্পত আহি বিৰাজমান হ'ল এটা নৱজাত শিশু ৰূপত। এই দুয়ো সেইফালে স্নানৰ কাৰণে গৈছিলে, আৰু তাত তেওঁলোকে এই কেঁচুৱাটো পাইছিলে, যেনেদৰে নিৰুণিমাই পাইছিলে। আৰু পিছত পৰমাত্মাক এনেকৈ কুমাৰী গাইৰ দ্বাৰা তেওঁৰ প্ৰতিপালনৰ লীলা হৈছিলে। কিন্তু ৰামানন্দ দেৱৰ যি আত্মা, যিজন বিদ্যাধৰ নামৰ ব্ৰাহ্মণ আছিলে, তেওঁ নিজৰ জ্ঞানক বেছি বুলি মানিছিলে, আনৰ কথা শুনা নাছিলে। কবি পৰমেশ্বৰজীয়ে তেওঁকো বুজাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু তেওঁ নুবুজিলে। ইয়াৰ পিছত সেই বিদ্যাধৰ নামৰ আত্মা বেদবীজ নামৰ ব্ৰাহ্মণ ঋষি ত্ৰেতা যুগত হ'ল। তেওঁ পৰমাত্মাক পালে এনেদৰে শিশু ৰূপত, একেই লীলা কৰিলে, আৰু এনেকৈয়ে কুমাৰী গাইৰে তেওঁৰ প্ৰতিপালনৰ লীলা হ'ল। আৰু পৰমেশ্বৰৰ নাম মুনীন্দ্ৰ ৰখা হ'ল। সেই সময়তো তেওঁ নামানিলে। अपना आत्मा परमात्मा कबीर जी कहते हैं, जो जन हमारी शरण है ताका हूँ मैं दासे, गेल गेल लाग्या फिरो हूँ जब तक धरती आकाश। যিকোনো যুগত জনমত, যিকোনো জনমত, যিকোনো যুগত
যি আত্মা এবাৰ পৰমাত্মাৰ ওচৰলৈ আহি যায় তেওঁ সমৰ্থবান তেওঁ যদি দয়ালু হয় তেওঁৰ হাত এৰি নিদিয়ে কয় যে গেল গেল লাগা ফিৰো পিছে পিছে ঘূৰি ফুৰো পৰমাত্মাই কৈছে যেতিয়ালৈকে এই পৃথিৱী আৰু আকাশ থাকিব আৰু মোৰ ৰেঞ্জত আহি ভক্তি কৰিলে পাৰ হৈ যাব নহ'লে দুৰ্গতি আকৌ আৰম্ভ হৈ যাব তথাপিও পৰমাত্মা দয়ালু লগত থাকে গতিকে পৰমেশ্বৰ কবীৰ দেৱজীয়ে সেই আধাৰেৰে এতিয়া কলিযুগত ৰামানন্দজীয়ে মেৰিজ কৰা নাই বিয়া পতা নাছিলে পৰমাত্মাই তেওঁক ইমানেই বিচাৰিছিলে তেওঁ পৰমাত্মাই কবীৰ দেৱজীয়ে আকৌ শৰণত ল'ব খুজিছিলে আৰু লগতে এই মৰ্যাদা বনাবলৈ খুজিছিলে যে গুৰু হোৱাটো অনিবাৰ্য পৰমেশ্বৰে তেওঁৰ অমৃতবাণীত কৈছে गुरु बिन माला फेरते गुरु बिन देते दान गुरु बिन दोनों निष्फल हैं चाहे पूछो वेद पुराण गर्भ योगेश्वर गुरु बिना लाग्या हर की सेवे कहे कबीर बैकुंठ से वो फेर दिया सुख देव राजा जनक गुरु किए फिर कीनी हर की सेवे कहे कबीर बैकुंठ में वो चले गए सुख देव राम कृष्ण से कौन बड़ो उन्हों भी गुरु कीन तीन लोक के वे धनी গুৰু আগে অধীন পৰমাত্মাই কৈছে যে যিয়ে এনেকৈ কয় আমাৰ গুৰুৰ আৱশ্যকতা নাই সিহঁতক কৈছিলে যে তোমালোকে ৰামকৃষ্ণতকৈ ডাঙৰটো কাকোই নামানা কিন্তু শ্ৰীকৃষ্ণ আৰু শ্ৰীৰামেও গুৰু ধৰিছিলে আৰু পুণ্যাত্মাসকল পৰমাত্মাই কি কৈছে গুৰু বিন মালা ফেৰতে গুৰু বিন দেতে দান গুৰু বিন দোনো নিষ্ফল হে চাই পুছো বেদ পুৰাণ আকৌ মনত পেলাই যে গৰ্ভ যোগেশ্বৰ গুৰু অবিহনে অৰ্থাৎ সুখদেৱ ঋষিয়ে গুৰু ধাৰণ কৰা নাছিলে আৰু পূৰ্বৰ পুণ্যৰ পূৰ্বৰ ভক্তি শক্তিৰে তেওঁৰ এটা সিদ্ধি আছিলে আকাশত উৰি যোৱাৰ আৰু সেই সিদ্ধি লাভ কৰি এটা হালধিৰ টোপোলাৰ পৰা এজন গেলামালৰ দোকানী হৈ পৰে এই ঋষিসকল আৰু আন ব্যক্তিসকলে তেওঁক আকাশত উৰি গৈ থকা দেখা পাই তেওঁক পৰমাত্মাৰ শাৰীত ৰাখি লৈছিলে পৰমাত্মাৰ স্তৰৰ মানি লৈছিলে আৰু পুণ্যাত্মাসকল যদি জনসাধাৰণে দেখে যে এজন ব্যক্তি আকাশত উৰি গৈছে তেনেহ'লে তেওঁলোকৰ অৱস্থা বেয়া হৈ যায় যে এইজন সঁচাই পৰমাত্মাই হয় এতিয়া তেওঁৰ এটা সিদ্ধি আকাশলৈ উৰি যোৱাৰ এটা সিদ্ধি আছিলে সিয়ে নিজক ডাঙৰ বুলি ভাবিব ধৰিলে ইয়াৰ ফলত তেওঁৰ মাজত অভিমানে ঠাই ল'লে যে মোৰ স্তৰৰ কোনোৱেই নাই আকাশলৈ উৰি গৈ ইন্দ্ৰৰ লোকত অৰ্থাৎ কমন স্বৰ্গলৈ গৈছিলে তাত যিমান দেৱতা আছিলে ঋষি আছিলে তেওঁলোক সকলোৱে তেওঁৰ সমাদৰ কৰিছিলে আদৰেৰে তেওঁক আসন দিছিলে আৰু তেওঁ লেকচাৰ দিছিলে প্ৰবচন শুনাইছিলে শিক্ষা দিছিলে এদিন এনেদৰেই তেওঁ ভগৱান বিষ্ণুৰ লোকলৈ গুচি গ'ল প্ৰত্যেক লোকতেই এটা এটা ৰেষ্ট হাউচ আছে ৰেষ্টুৰেণ্ট বুলি মানি লোৱা এখন বহুত ডাঙৰ বিশাল ৰেষ্টুৰেণ্ট আৰু তাত বিষ্ণুজীৰ যি ভক্ত সাধক আছিলে যিয়ে বিষ্ণুদেৱকে ইষ্ট বুলি মানি দান পুণ্য কৰিছিলে যি কথা জ্ঞান যজ্ঞ কৰিছিলে সেই আধাৰেৰে তেওঁলোক বিষ্ণুলোকলৈ গুচি গৈছিলে আৰু তাত তেওঁলোকৰ বাবে এক ৰেষ্টুৰেণ্টত স্বৰ্গত বেলেগকৈ ব্যৱস্থা কৰা হৈছিলে
আৰু তেওঁলোকৰ নিজৰেই পুণ্যৰ উপাৰ্জন আছিলে আৰু তালৈ তেওঁলোকহে যাব পাৰে বিষ্ণুজীৰ লোকলৈ যাবৰ বাবে এক বিশেষ বিধান আছে এনেইতো সকলো ভগৱানৰ সাধনা কৰা সকলৰ যেনেকৈ শংকৰজীৰ সাধনা কৰা সকলৰো এজন গুৰু থাকে আৰু গুৰু হৈছে সেই ঈশ্বৰৰ কৃপা পাত্ৰ তেওঁলোকৰ পৰা উপদেশ লৈ তেওঁলোকে সাধনা কৰে গতিকে সুখদেৱজী গৈ পালে ভগৱান বিষ্ণুদেৱৰ লগত আৰু চিধা ওলাই গ'ল সেই ৰেষ্টুৰেণ্টৰ ফালে অৰ্থাৎ সেই স্বৰ্গৰ ফালে আগত প্ৰহৰী থিয় আছিলে তেওঁ সুধিলে যে ঋষিজী কলৈ গৈ আছে তেওঁ ক'লে স্বৰ্গলৈ গৈ আছো ভিতৰৰ ৰেষ্টুৰেণ্টলৈ যাম এই স্বৰ্গৰ ভিতৰলৈ যোৱা সকলৰ বাবে এটা কণ্ডিশ্যন আছে যে তেওঁলোকৰ এজন গুৰু থাকিব লাগিব আপোনাৰ যদি গুৰু আছে প্ৰমাণ দিয়ক এতিয়া ঋষিজীয়ে ক'বলৈ ধৰিলে সুখদেৱজীয়ে যে মোৰ কোনো গুৰু নাই তেতিয়া তেওঁ ক'লে যে আপুনি ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে এয়া পৰমাত্মাৰ আদেশ বিষ্ণুজীৰ আদেশ এতিয়া ইফালৰ পৰা তেওঁ জেদ ধৰিলে ঠানি ল'লে যে মই অৱশ্যেই ইয়ালৈ যামেই গুৰু থাকক বা নাথাকক তোমাৰ তাতে কি আহে যায় তেওঁ ক'ব ধৰিলে পাৰ্ষদজন অৰ্থাৎ প্ৰহৰীজনে ক'লে যে আমি যাবলৈ নিদিওঁ যেতিয়ালৈকে বিষ্ণুজীয়ে আদেশ নিদিয়ে তেতিয়া তেওঁ ক'লে যে বিষ্ণুদেৱৰ সৈতে কথা পতাওক ইমান বতাহত উৰি আছিলে তেওঁ এতিয়া সেই সেৱাদাৰজন গ'ল সেৱকজন ভগৱানৰ আগত প্ৰাৰ্থনা কৰিলে যে প্ৰভু এজন সুখদেৱ নামৰ ঋষি আহিছে আৰু স্বৰ্গলৈ যোৱাৰ জেদ ধৰি আছে বিষ্ণুজীয়ে সুধিলে তেনেহ'লে তুমি এলাও কিয় কৰা নাই যাবলৈ দিয়া তেওঁক যে প্ৰভু আপোনাৰ আদেশ অনুসৰি তেওঁৰ গুৰু নাই সেয়েহে আমি যাবলৈ দিয়া নাই তেওঁ গুৰু ধৰা নাই তেতিয়া বিষ্ণুজীয়ে ক'লে যে ঠিকে আছে তেনেহ'লে যাবলৈ নিদিবা তেতিয়া ক'লে ব'লা মই গৈ আছো বিষ্ণুজী বাহিৰলৈ আহিলে নিজৰ ৰেচিডেন্সৰ পৰা আৰু সুখদেৱক ক'লে হয় ইয়ালৈ তুমি কিয় আহিলা এতিয়া সেই সুখদেৱৰ মনত আৰু এক এনেকুৱা বিচাৰ আছিলে যে ভগৱান বিষ্ণুৱে মোক প্ৰশংসা কৰিব আৰু ক'ব যে বাহ ভাই মহৰ্ষিজী আপুনিতো অতি ভাল উপলব্ধি কৰিলে আৰু ইয়ালৈ আকাশত উৰি আহি গ'ল আৰু যেতিয়া তেওঁ এটাই শব্দ ক'লে যে ইয়ালৈ কিয় আহিছা ঋষিজী কিয় আহিলা ইয়ালৈ অৰ্থাৎ ভালদৰে কথা পতা নাই তেওঁৰ উশাহটো আধা তাতেই শেষ হৈ গ'ল পিছত ক'বলৈ ধৰিলে যে প্ৰভু মই কিছুদিন ইয়াত বিশ্ৰাম কৰিব বিচাৰিছো স্বৰ্গত এতিয়া বিষ্ণুজীয়েতো জানিছিলেই তথাপিও সুধিলে যে এওঁক কিয় ভিতৰলৈ যাবলৈ দিয়া নাই সেৱাদাৰে ক'লে যে প্ৰভু এওঁৰ কোনো গুৰু নাই তেতিয়া বিষ্ণুজীয়ে ক'লে যে ঋষিজী আপুনি কোনো গুৰু ধৰা নাই তলমূৰ কৰি ল'লে ক'লে যে নাই বিষ্ণুজীয়ে ক'লে যে ইয়ালৈ কেৱল সেই ব্যক্তিহে আহিব পাৰে যাৰ গুৰু আছে এতিয়া বিনা গুৰুৰে ভক্তি সফল নহয় ঋষিজী আৰু তেতিয়া কি ক'লে যে মোৰ সমান পৃথিৱীত কোনো ব্যক্তি নাই যাক মই গুৰু হিচাপে ধৰিম ভগৱান বিষ্ণুৱে ক'লে যে এয়া তোমাৰ ভুল হয় ব্যাসৰ পুত্ৰ এয়া তোমাৰ ভুল ধাৰণা এয়া তোমাৰ অহংকাৰে কৈ আছে পৃথিৱীত ডাঙৰ ডাঙৰ মহান আত্মা আছে এতিয়া যাওক ৰজা জনকৰ পৰা নাম লওক তেওঁ মোৰ কৃপা পাত্ৰ সন্ত হয় অৰ্থাৎ তেওঁ ৰেজিষ্টাৰ্ড হয় মোৰ ফালৰ পৰা গুৰু পদত বিৰাজমানৰ বাবে এই বুলি কৈ ভগৱান নিজৰ ৰেচিডেন্সলৈ গুচি গ'ল সুখদেৱ তাৰ পৰা পুনৰ উভতি আহিলে তাৰ পৰা বিমান তেওঁৰ উৰি গ'ল আকাশলৈ আৰু গৈ পালে স্বৰ্গলোকলৈ ইন্দ্ৰৰ লোকত য'ত তেওঁ গৈছিলে তেওঁ বেজাৰ মনেৰে আছিলে আগৰ দৰে আনন্দ তেওঁৰ চেহেৰাত নাছিলে উপস্থিত ঋষিসকলে দেৱতাসকলে সুধিলে যে ঋষিদেৱ আপোনাৰ কি হৈছে আপোনাৰ মুখত আজি আনন্দ নাই আজি টেনশ্যনত কিয় আছে কাৰণটো ক'লে যে মই বিষ্ণুদেৱৰ লোকলৈ গৈছিলোঁ আৰু ভগৱানে মোক তাত থাকিবলৈ মানা কৰি দিলে দেৱতাসকলে ক'লে যে এনে কথা নহয় ভগৱান বিষ্ণুৱে এনেকৈ নকয় তেওঁতো বুকুৰে সাবটি লয় মহাপুৰুষসকলক
বহুত মৰম দিয়ে কথাটো কওক যে খেলি মেলি ক'ত হ'ল কাৰণটো কি আছিলে যে আপোনাক তাত থাকিব নিদিলে সুখদেৱে ক'লে যে মই গুৰু ধৰা নাই আৰু ভগৱানে ক'লে যে গুৰু অবিহনে ইয়াত থাকিব নোৱাৰা তেতিয়া তেওঁলোকেও আশ্চৰ্য ব্যক্ত কৰিলে যিমান তাত ঋষি দেৱতা আছিলে ক'লে ঋষিদেৱ আপুনি গুৰু ধৰা নাই নেকি ক'লে যে নাই ক'লে আপুনিতো আচৰিত কাৰ্য কৰিলে ইমান বুদ্ধিমান ব্যক্তি যেন লাগে তথাপিও গুৰু ধৰা নাই নিজৰ জীৱন শেষ কৰি দিলে আপুনি এনেদৰে সুখদেৱে ক'লে যে ভগৱান বিষ্ণুজীয়ে মোক ৰজা জনকৰ ওচৰৰ পৰা উপদেশ ল'বৰ কাৰণে কৈছে আৰু কি কৈছে সুখদেৱজীয়ে राजा जनक गृहस्थी भाई कैसे शीस नवाऊं जाई सुखदेव बोले शब्द विवेका हम स्त्री का मुख नहीं देखा এতিয়া ইয়াত এফালে কালে ৰোগ লগাই থৈছে এই বৈৰাগী সন্ন্যাসীসকলক যি ব্ৰহ্মচাৰী হয় বিয়া বাৰু কৰোৱা নাই সেই ঋষি সন্ত গুৰুসকলৰ লগত মই ভালদৰে পৰিচিত এই দাসে তেওঁলোকক বহুত ভালদৰে চিনি পায় এতিয়া এই গৃহস্থী ব্যক্তিসকলক হেয় জ্ঞান কৰে আৰু নিজকেই সুপিৰিয়ৰ বুলি মানে এতিয়া ইয়াতো শিক্ষা দিব লগা আছিল পৰমাত্মাই দিলে এই শিক্ষা আৰু ক'লে যে ৰজা জনকৰ ওচৰলৈ গৈ নাম লোৱা এতিয়া সুখদেৱে কৈছে राजा जनक विदेही राजा बाई और कैसे शीस नवाऊं जाई এতিয়া গুৰু ধৰিলে মূৰো ধুৱাব লাগিব দণ্ডৱতো কৰিব লাগিব আৰু গুৰু শিষ্যৰ যিমান শিষ্টাচাৰ আছে সেই সকলোবোৰ পালন কৰিব লাগিব আৰু সেই অভিমান এৰা নাই তেওঁ তেতিয়া ক'ব ধৰিলে সেই ঋষি যি জ্ঞানী আছিলে নাৰদৰ দৰে তেওঁ ক'ব ধৰিলে যে মহাৰাজজী এটা কথা কওক এতিয়া আপুনি এফালেতো আপুনি পৰমাত্মাক পাবৰ বাবে প্ৰয়াস কৰি আছে আৰু সিফালৰ পৰা পৰমাত্মাই অৰ্থাৎ বিষ্ণুজীয়ে আপোনাক এনেকৈ আদেশ দিছে যে গুৰু বনাওক তথাপিও আপুনি জিতি কৰি আছে আপোনাৰ বুদ্ধি ক'ত হেৰাই গ'ল আৰু তেওঁক বুজাব ধৰিলে যে ভাই আজি আপুনি মই সকলো দেৱতা হয় আৰু ভগৱান ৰুষ্ট হ'লে ভক্তি নহ'লে কালিলৈ গাধ হ'ব লাগিব যেতিয়া সেই গাধ শব্দ ক'লে সেই ঋষিসকলে তেতিয়া সুখদেৱৰ একেবাৰে কাৰেণ্ট লাগি গ'ল এয়া দয়া হয় ভগৱানৰ जो जाकी शरणा बसे ताको ताकी लाज और जल सोही मछली चढ़ जाती और बह जाते गजराज যি ব্যক্তি যি সাধক যিজন ঈশ্বৰৰ শৰণ লৈ সাধনা কৰে তেওঁ সমৰ্পিত তেওঁৰ সহায় কৰে তেওঁ প্ৰেৰণা কৰে গুপ্ত ৰূপেৰে প্ৰত্যক্ষ ৰূপেৰে বা কাৰোবাৰ মাধ্যমেৰে যিমানখিনি তেওঁৰ ক্ষমতা থাকে जो जाकी शरणा बसे ताको ताकी लाज जल सोही मछली चढ़ जाती बह जाते गजराज এতিয়া যাৰ যিজন ঈশ্বৰৰ সৈতে সম্পৰ্ক থাকিব সাধনা হ'ব যিজন ঈশ্বৰ তেওঁ শৰণ লৈছে সেই ইষ্টেই নিজৰ সাধকৰ অৱশ্যেই সহায় কৰিবলৈ চেষ্টা কৰে যিমানেই তেওঁৰ ক্ষমতা থাকে এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে নমস্কাৰ নমস্কাৰ কি নাম আপোনাৰ মোৰ নাম নীতু মেহতা ক'ৰ পৰা আহিছে আপুনি হয় মই গাঁও ঘাংৰি জিলা হাজাৰিবাগ ঝাৰখণ্ডৰ পৰা আহিছোঁ ঠিক আছে এইটো কওক যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 7 ফেব্ৰুৱাৰী 2016ত লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে কিয় জড়িত হ'ল আপুনি হয় মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই তেওঁৰ বহুত অভিজ্ঞতা টিভিত যে আহে তেওঁৰ সৎসংগ তাতে বহুত অভিজ্ঞতাৰ কথা কয় মই সেইবোৰ চাইছিলোঁ তেতিয়া তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ লাভ পায় বুলি
প্ৰথমতে মই তেওঁৰ পৰা লাভ পাবৰ বাবে নাম দীক্ষা লৈছিলোঁ। লাভ পালেনে? হয়, মই লাভ পাইছোঁ। কি লাভ পালে? হয়, পোনপ্ৰথমে যেতিয়া মই পঢ়া শুনা আৰম্ভ কৰিছিলোঁ, জনা হৈছিলোঁ, মানে যেতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰিছিলোঁ ৫ম শ্ৰেণীৰ পৰা, তেতিয়াৰ পৰা মই শ্ৰেণীত ভাল নম্বৰ অনা নাছিলোঁ। আৰু সেইবাবে মই বিচাৰিছিলোঁ যে 12ত যাতে মই ভাল পাৰ্চেণ্টেজ পাওঁ, ভাল পাৰ্চেণ্টেজেৰে পাছ হওঁ। সেইবাবে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ যাতে ভাল পাৰ্চেণ্টেজ পাওঁ। যেতিয়া গুৰুদেৱৰ পৰা নাম দীক্ষা ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়া মোৰ ভাল পাৰ্চেণ্টেজ আহিলে 12ত। মই কেতিয়াও ফাৰ্ষ্ট হোৱা নাছিলোঁ, কিন্তু 12ত ফাৰ্ষ্ট ৰেংক আহিলে, সেয়াও 71.2%। আৰু আমাৰ ঘৰত সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰাই উপদেশী। গতিকে আমাৰ ঘৰত মোৰ দেউতাৰ যি বিজনেছ আছে, সেই বিজনেছতো বহুত কিবাকিবি লাভ পাইছে। আমাৰ ঘৰত আগতে বহুত কিবাকিবি প্ৰব্লেম হৈছিলে। মাৰ প্ৰায়ে বেমাৰ হৈ আছিলে, সেইকাৰণে আধা পইচাটো ডক্টৰকে দিবলগীয়া হৈছিলে। গতিকে ঘৰত কণ্ডিশ্যন ভাল নাছিলে ফাইনেন্সিয়েল। তাৰ উপৰি যেনে ধৰক ঘৰত এখন স্কুটি লোৱাৰ কথা ভাবি আছিলোঁ। তেতিয়া দেউতাই ক'লে যে বৰ্তমানটো পইচা নাই, কিন্তু যদি গুৰুদেৱে দয়া কৰে তেতিয়া সেইটো হৈ যাব। মানে ডেইলি চেলটোতো হৈছিলেই ৫-৬ হাজাৰ মানৰ, কিন্তু আমি যিদিনা স্কুটি লোৱাৰ কথা আছিল, যিদিনাখন ৰাতি আমি ভাবিছিলোঁ স্কুটি ল'ম বুলি, পিছদিনাখনেই আমাৰ দোকানত 60,000 টকা আহি গৈছিল। আৰু সেই পইচাৰে আমি গৈ স্কুটিখন কিনি আনিলোঁ। আৰু ছাৰ এবাৰ এনেকুৱা হ'ল যে আমাৰ দোকানত এজন কাষ্টমাৰ আহিছিলে, তেওঁ বস্তু কিনিলে আৰু যেতিয়া তেওঁ পইচা দিবলৈ ধৰিলে, তেওঁ ইতিমধ্যে 1000 মানৰ বস্তু কিনিছিলে। তেওঁৰ লগত মানে নোটৰ টকা নাছিলে, কেৱল খুচুৰা পইচাহে আছিল তেওঁৰ। তেওঁ এটা প্লাষ্টিকত লৈ ক'লে যে দাদা মোৰ লগত পইচা নাই, আপুনি এইখিনি লওক, ইয়াত 1000 টকা আছে। গতিকে দোকানৰ মানুহ ব্যস্ত হৈ থকাৰ কাৰণে সেই সময়ত সেইখিনি গণিব নোৱাৰিলে। ভাবিলে ঠিক আছে পিছত গণি ল'ম। যেতিয়া জিৰণিৰ সময়ত সেয়া গণিবলৈ ধৰিলে, তাতে পূৰা 10,000 টকা আছিলে, য'ত নেকি তেওঁ 1000 টকাৰহে বস্তু কিনিছিলে। আৰু হয়, কেইদিনমান আগতে মোৰ ৰামায়ণী মানে মোৰ বিয়া হৈছে, আৰু সেয়াও গুৰুদেৱৰ দয়াত বিনা যৌতুকেৰে হৈছে, য'ত নেকি বৰ্তমান সময়ত কোনেও এনেকৈ ভাবিবই নোৱাৰে যে বিনা যৌতুকেৰে কোনো ছোৱালীৰ বিয়া হ'ব পাৰে। আজিৰ বৰ্তমান সমাজ ইমান মানে টিভিৰ মাধ্যমত যি দেখিছোঁ, ইমান সাজ সজ্জা, বেণ্ড বাজা বাৰাত, মানে কল্পনাই কৰিব নোৱাৰে যে ইমান সস্তাত বিয়াও হ'ব পাৰে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শিষ্য আছে, তেওঁলোকে বিনা যৌতুকেৰে বিয়া পাতে। কাৰণ আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কয় যে যৌতুক দিয়া আৰু লোৱা দুয়োটাই পাপ হয়। গতিকে তেওঁৰ যিসকল শিষ্য, তেওঁলোকে বিনা যৌতুকেৰে বিয়া পাতে। চৰকাৰে বহু কিবাকিবি স্কিমো দি থৈছে যে বিনা যৌতুকেৰে বিয়া হ'ব লাগে, আনকি আইনো বনাই থোৱা আছে, কিন্তু ইয়াৰ পালন হ'লে হোৱা নাই। আজি যদি আপুনি চাই, সকলোৱে যৌতুক দিয়া দেখিব, লোৱা দেখিব, সকলো বিৰোধিতা কৰে, কিন্তু তথাপিও ইয়াৰ লাভ নাই এই আইনৰ। চাওক বাইদেউ, আপুনিও জানে যে যেতিয়া আমি বিনা যৌতুকেৰে বিয়াটো পাতি দিওঁ, কিন্তু পিছত সেই ভনী জীয়ৰীৰ লগত বহুত বেয়া ব্যৱহাৰ হয়, সিমান সন্মান তেওঁলোকে নাপায়। গতিকে আপোনাৰ লগত এনেকুৱা কিবা অভিজ্ঞতা হৈছেনে যে আপোনাৰ দেউতাই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা প্ৰেৰিত হৈ আপোনাৰ বিয়া পাতিটো দিলে, পিছত আপুনি এনেকুৱা কিবা ভাবিবলগীয়া হ'লনে যে মই কিবা এটা যৌতুক লগত আনিব লাগিছিলে? হয়, মই তেনেকুৱা একেবাৰে অনুভৱ কৰা নাই যে মই যৌতুক লৈহে আহিব লাগিছিল। মোৰ শহুৰৰ ঘৰত কোনো অত্যাচাৰ নকৰে যে তুমি এইটো আনিব লাগিছিল, সেইটো আনিব লাগিছিল, তাত যি আছে সেয়া লৈয়ে সুখী আমি। আপোনাৰ শহুৰৰ ঘৰৰ মানুহবোৰো তেওঁলোকো সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামী নে? হয়, মোৰ যি হাজবেণ্ড তেওঁ উপদেশী হয়, ঘৰৰ এজন দুজন মেম্বাৰ তেওঁলোক উপদেশী। তেন্তে আপুনি ক'ব বিচাৰিছে যে যি আপোনাৰ বিনা যৌতুকেৰে বিয়া হৈছে, এনেকুৱা ধৰণৰ সমাজ এখন তৈয়াৰ হৈ আছে, যি কন্যা সন্তান মাক দেউতাকৰ বাবে বুজা আছিল, এতিয়া তেওঁলোক বুজা নহয়, আৰু মাক দেউতাকো নিজৰ ছোৱালীক হাঁহি ফূৰ্তিৰে বিয়া দিব পাৰিছে। হয়, ঠিকেই, মাক দেউতাকৰ ওপৰত এতিয়া বুজা নাই। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা প্ৰেৰিত হয়, নিজৰ ছোৱালীৰ বিয়া পাতি আছে, চৰকাৰে যি আঁচনি চলাই আছে যে বেটি বচাও বেটি পঢ়াও,
গতিকে সেয়া অন্তৰ্গত মানুহে ছোৱালী বচাইও আছে আৰু পঢ়াইও আছে। কিন্তু যেতিয়া অৱশেষত সময় আহে তেওঁলোকৰ বিয়াৰ, তেতিয়া মানুহে লাখ লাখ টকাৰ যৌতুক দিয়ে। কিন্তু যৌতুক দিয়াৰ পিছতো ভনীসকল সুৰক্ষিত নহয়। বাতৰি কাকত দেখিলেই আপুনি পঢ়িবলৈ পাব যে আজি কোনোবা ভনীয়ে ফাঁচি লগাই ল'লে বা কোনোবাই বিষ খালে অথবা শহুৰৰ ঘৰে তাইক অত্যাচাৰ কৰিছে যে তুমি যৌতুক লৈ কিয় নাহিলা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে যি সমাজ তৈয়াৰ কৰিছে তাতে এইবোৰৰ কোনো ধৰণৰ সমস্যা নাই। পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে আমাক জ্ঞান দিছে। এই সমস্যাৰ সমাধানো সন্ত ৰামপালদেৱ মহাৰাজে উলিয়াইছে যে বিনা যৌতুকেৰে বিয়া কৰাব লাগে। ঠিক আছে, আৰু এটা কথা কওক যে সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিবিধিৰ কথা কৈ আছে সেয়া অন্য ধৰ্মগুৰুৰ সৈতে কিদৰে পৃথক? হয়, সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিবিধিৰ কথা কয় সেয়া অন্য ধৰ্মগুৰুসকলৰ পৰা এই ধৰণে পৃথক। সেই ধৰ্মগুৰুসকলে যি কয় তেওঁলোকে কেৱল এটা ভাগৱতৰ কথা লৈ বহি যায় অথবা আন যি ৰামায়ণৰ কথা আছে পুৰণি কথাবোৰক ভিত্তি কৰিয়ে তেওঁলোকে সকলো কথা কয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে যি কয় সেয়া 4টা ধৰ্মৰ যি হলি বুকছ আছে সেইকেইখন খুলি খুলি এটা এটা শব্দ আৰু শ্লোকৰ সৈতে কয় তেওঁ যে যিবোৰ আছে আপুনি ইয়াত নিজেই চাই লওক। মই এটাও কথা নিজৰ মতে কোৱা নাই। আজিৰ যি সমাজ সেয়া সম্পূৰ্ণৰূপে শিক্ষিত। তেওঁলোকে নিজে চাই বুজি ল'ব পাৰে যে যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে সেয়া 100% সত্য। গতিকে এই প্ৰকাৰে সন্ত ৰামপালদেৱ মহাৰাজে আমাক আধ্যাত্মিক জ্ঞানৰ সৈতে অৱগত কৰাইছে। আৰু যিসকলে এনেকৈ কৈ আছে যে সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰবোৰ খেলিমেলি কৰি জ্ঞান দিয়ে, তেওঁলোকক কি ক'ব আপুনি? হয়, একেবাৰে নহয়। আপোনালোক শিক্ষিত, আপোনালোকে নিজেই গম পাব। আৰু যে এইটো কথা আমাৰ সৎগ্ৰন্থবোৰ সংস্কৃতত আছে, গতিকে তাৰে হিন্দী অনুবাদো এতিয়া আহিছে। আপুনি হিন্দী অনুবাদো পঢ়ি বুজি ল'ব পাৰে যে কোনটো কথাৰ অৰ্থ কি হয়। ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰিব? হয়, মই ভগত সমাজক প্ৰাৰ্থনা জনাব বিচাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ এজন এনেকুৱা গুৰু হয় যি আমাক জন্ম আৰু মৃত্যুৰ কষ্টৰ পৰা মুক্তি দিবলৈ আহিছে। মনুষ্য জীৱন যিবোৰ সৎগ্ৰন্থ আছে সেইবোৰে কয় সেইবোৰৰ কেৱল এটাই অৰ্থ আছে, জন্ম আৰু মৃত্যুৰ পৰা মুক্তি পোৱা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে আমাক যি ভক্তিৰ কথা কৈ আছে আমাৰ সৎগ্ৰন্থত যিবোৰ আছে যে জন্ম আৰু মৃত্যুৰ ৰোগ কেৱল তত্ত্বদৰ্শী সন্তইহে কাটিব পাৰে। গতিকে গীতাৰ অনুসৰি তত্ত্বদৰ্শী সন্ত আমাৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজে হয়, যিয়ে আমাৰ বেদ শাস্ত্ৰ গীতাৰ প্ৰমাণ সহিতে ভক্তিৰ কথা কৈ আমাক জন্ম আৰু মৃত্যুৰ পৰা মুক্তি প্ৰাপ্ত কৰিবৰ বাবে সেই সৎ মন্ত্ৰ, সেই সৎ ভক্তিৰ কথা কয়, যাৰ দ্বাৰা জন্ম আৰু মৰণৰ সেই কষ্টৰ পৰা মুক্তি পাব পাৰোঁ। গতিকে যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব বিচাৰে তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? ছাৰ, তেওঁৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰাটো এতিয়া বৰ্তমান বহুত সহজ হৈ পৰিছে। তেওঁৰ এতিয়া বহুত ধৰক ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁৰ সৎসংগ আহে, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব ইত্যাদিত। আপুনি যদি ইউটিউবত গৈও সন্ত ৰামপালদেৱ মহাৰাজ সৎসংগ বুলি লিখি দিয়ে তেতিয়া তাত তেওঁৰ 1000টা ভিডিঅ' আহি যাব সৎসংগৰ। আপোনালোকে তাতো চাব পাৰে। বিভিন্ন টিভি চেনেলতো তেওঁৰ সৎসংগ আহে, তাতে আপোনালোকে চাই, তাতে তলত এটা হালধীয়া শাৰী আহে, তাতে এটা নম্বৰ আহে, তাতে কিতাপ অৰ্ডাৰ কৰি সেই কিতাপখনো আপুনি পঢ়িব পাৰে। বৰ্তমান কেৱল ভাৰততে নহয়, বিশ্বৰ বহু দেশত সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম খোলা হৈছে, য'ত আপুনি আপোনাৰ ওচৰৰ যিবোৰ নামদান কেন্দ্ৰ আছে তালৈ গৈ তেওঁৰ পৰা নাম দীক্ষা ল'ব পাৰে। হয়, বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।